F2 दबाओ F2 F2 प्रेस करो तो प्रेस करो बुट ऑप्शन आइबो एटु जदि ऊपर तल पोस्ट हो एटु F5 F6 करबिने F5 কৰিলে এটু হাৰি থৈ গুছি গল যদি NVMe তো আছে SSD তো যদি ইয়াক F5 দবিলে তলত গুছি যাব এটা হাৰি থৈ বুট কৰিব এটা SSD পৰা বুট কৰিব মানে তাৰ পিছত F5 প্ৰেছ কৰিব লাগিব হয় না নাই মানে এটো থাকিব মানে ফাইনালি এটো স্ক্ৰিনত থাকিব তো আহিব ইপিনে বুটত আহিলে তো তলত আহিব এটো ডাউন এৰো কৰি ই থাকিব যদি হাৰি থৈ বুট থাকে ইয়াত থাকিব এনেকুৱা থাকিব এনেকুৱা জেনেৰেলি থাকিব ইয়াত কি কৰিব F5 মানে ওপৰটো আপোনাৰ হাৰ্ড ডিস্ক হয় না ST লিখা আছে যেটো এটো কি কৰি F5 লিখা আছে না চেঞ্জ বেলে হ্যাঁ বেলে চেঞ্জ কৰিব F5 কৰি দিবে তলত গুছি গল তাৰপিছত এক্সিটত আহিব এক্সিট চেভ চেঞ্জেছ তো এতিয়া মানে মই ST সিলেক্ট কৰিম না কোনটোত কৰিম ST নহয় GS টো সিলেক্ট কৰি মানে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব আপুনি যেনেকুৱা F5 কৰিলে তলত গুছি গল আকৌ ওপৰত গলে F5 F6 আছে মানে F5 কৰিলে তলত যাব F6 কৰিলে ওপৰত যাব আমাক এটো নালাগে F5 কৰি দিছো এক্সিটত আহিলে এক্সিট চেভ চেঞ্জেছ এটা কৰিলে ইয়েস